নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ বাতৰি যোৰহাটৰ পূৰ্ব ভাৰতী কলাকৃষ্টি কেন্দ্ৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ অনুষ্ঠিত নিউজ নাইট ৰিপৰ্ট অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু তিয়ক সমজিলা প্ৰশাসনৰ সহযোগত বিধানসভা সমষ্টিৰ ভিত্তিত আৰম্ভ হৈছে গ্ৰীষ্মকালীন কৰ্মশালা তিয়ক বিধানসভা সমষ্টিৰ অধীনত আৰু যোৰহাট চাৰিগাঁও সূৰ্যোদয় সংঘৰ সহযোগত অনুষ্ঠিত এই কৰ্মশালাৰ বিষয়ে হৈছে নাটক 17 জুলাইৰ পৰা 31 জুলাইলৈ অনুষ্ঠিত হ'বলগীয়া কৰ্মশালাখনিৰ যোৰহাট পুলিবৰস্থিত সৰুচৰাই পূৰ্ব ভাৰতী কলাকৃষ্টি কেন্দ্ৰত আনুষ্ঠানিকভাৱে মুকলি কৰে তিয়ক সমজিলাৰ অতিৰিক্ত আয়ুক্ত আইৰিছ আৰমান আহমেদে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা এই কৰ্মশালাত নাট্য চৰ্চা অভিনয় আৰু সাংস্কৃতিক দক্ষতা বিকাশত গুৰুত্ব প্ৰদান কৰা হৈছে এই কৰ্মশালাত অঞ্চলটোৰ 200ৰো অধিক শিশু ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে 2026 গ্ৰীষ্মকালীন কৰ্মশালা তিয়ক সমষ্টি ইয়াতে আয়োজন কৰা হৈছে ইয়াৰে ভেন্যুটো হৈছে পূৰ্ব ভাৰতী কলাকৃষ্টি কেন্দ্ৰ আৰু আয়োজকটো হৈছে চাৰিগাঁও সূৰ্যোদয় সংঘ কৰি আছে এই কৰ্মশালাটো আজিৰ পৰা আৰম্ভ হৈছে 17 জুলাইৰ পৰা 31 জুলাইলৈকে হ'ব 15 দিনীয়া এটা কৰ্মশালা হ'ব তাকে ইয়াতে নৃত্য নাটক শিকোৱা হ'ব নাটকৰ লগত যোগ শিকাব আৰু আশা কৰিছো যে ধুনীয়াকৈ হৈ যায় আমাৰ কৰ্মশালাটি আমাৰ ল'ৰা ছোৱালী ভালেখিনি ইয়াতে একত্ৰিত হৈছে তাকে মোক সকলোলৈ শুভেচ্ছা থাকিব ধন্যবাদ আৰু যোৰহাট তিয়ক সমজিলাৰ সহযোগত সূৰ্যোদয় সংঘৰ বেনাৰত এবাৰ গ্ৰীষ্মকালীন কৰ্মশালা আয়োজন কৰা হৈছে ইয়াত যথেষ্ট প্ৰশিক্ষাৰ্থী ইতিমধ্যে ইয়াত যোগদান কৰিছে আমি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে উঠি অহা নৱপ্ৰজন্মক শাৰীৰিক মানসিক বৌদ্ধিক বিকাশৰ যি সুবিধা কৰি দিছে পঢ়া শুনাৰ লগতে সেইকাৰণে আমি অসম চৰকাৰৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমি আয়োজক হিচাপে এই কৰ্মশালাটি সৰ্বাংগ সুন্দৰৰূপে আমি পাতিবলৈ আমি যৎপৰোনাস্তি চেষ্টা কৰিম গতিকে ইয়াকে কৈ মই সকলো প্ৰশিক্ষাৰ্থীক আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজি আমাৰ তিয়ক সমষ্টিৰ অধীনত যিটো আমাৰ সূৰ্যোদয় সংঘৰ তৰফৰ ফালৰ পৰা যোনটো গ্ৰীষ্মকালীন কৰ্মশালা আৰম্ভ কৰা হৈছে পূৰ্ব ভাৰতী কলাকৃষ্টি কেন্দ্ৰত তাৰ কাৰণে সকলো শিক্ষাৰ্থীলৈকে আমাৰ শুভেচ্ছা থাকিলে আমাৰ চুকাফা সমন্বয় ক্ষেত্ৰত থকা সাংস্কৃতিক কেন্দ্ৰৰ ফালৰ পৰা আমি যিমান পাৰোঁ এই কৰ্মশালাটোলৈ সহায় সহযোগ আগবঢ়াবলৈ যত্ন কৰিম আৰু কৰ্মশালাটো যাতে ভালদৰে হৈ যায় ইয়াকে আমি কামনা কৰিম শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও